আজিৰে পৰা আৰম্ভ হয় নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে গণিত আৰু ইংৰাজী বিষয়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী। নামখলা আদৰ্শ জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাত গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ পাঠদান কৰে কৃতি শিক্ষক অপূৰ্ব শৰ্মা, প্ৰেমানন্দ বৰুৱা আৰু দীপজ্যোতি হাজৰিকাই। আজিৰ বিনামূলীয়া পাঠদানত উপস্থিত থাকে নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিনোদ ভাগৱতী, শিক্ষা সম্পাদক বিৰাজ কলিতা আৰু অন্যান্য বিষয়ববীয়া। নামখলা আঞ্চলিক ছাত্ৰ সন্থাই বিগত দিনত বিহু কৰ্মশালাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ 7 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিছে। গ্ৰীষ্মকালীন পাঠদান কৰ্মশালায়ো ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰিছে নামখলা আঞ্চলিক ছাত্ৰ সন্থাই। আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীটিত আমাক বিভিন্ন কেইগৰাকী শিক্ষকে যথেষ্ট সহায় কৰিছে। তেওঁলোকে আজি আমাৰ আমন্ত্ৰণত আহি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাইছে। আমি নামখলা আঞ্চলিক ছাত্ৰ সন্থাই অতি আৰম্ভণিৰ পৰা জন্মলগ্নৰে পৰা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশ, অৰ্থনৈতিকভাৱে যিসকল দুৰ্বল ছাত্ৰ ছাত্ৰী আছে, সামাজিকভাৱে সাংস্কৃতিক আৰু ক্ৰীড়া জগতৰ লগত আমি গোটেইখিনি একেলগে আগবঢ়াই নিয়াৰ এটা প্ৰয়াস কৰিছোঁ। সেই প্ৰয়াসৰ দ্বাৰা আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হৈছে। তেওঁলোকক আমি এনেকুৱা ধৰণৰ কিছুমান কৰ্মশালাৰ যোগেদি বা বিহুৰ প্ৰশিক্ষণৰ যোগেদি বিভিন্ন সময়ত বিভিন্ন ধৰণে আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিছোঁ। আজি সেই প্ৰয়াসকে আকৌ পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে এই অনুষ্ঠানটিৰ জৰিয়তে অকণমান হ'লেও উপকৃত হয় সেই প্ৰয়াস লৈছোঁ। কাৰণ আগন্তুক মেট্ৰিক আৰু যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে, তাৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেনেধৰণে স্কুলৰ সেই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব সেই বিষয়ে আমি তেওঁলোকক অকণমান জ্ঞাত কৰিব বিচাৰিছোঁ। যিহেতু তেওঁলোকে এই বিষয়ে ইমান জ্ঞাত নহয় আৰু তেওঁলোকে এটা নাৰ্ভাছনেছত থাকে, সেয়েহে এই গোটেই বিষয়বিলাক আমি নামখলা আঞ্চলিক ছাত্ৰ সন্থাই চিন্তাৰ চৰ্চা কৰি তেওঁলোকক আমি আগবঢ়াই নিয়াৰ এটা প্ৰয়াস ৰাখিছোঁ। কোন শ্ৰেণীক পাঠদান কৰা? তেওঁলোকক আমি বৰ্তমান ক্লাছ 9 আৰু 10ক পাঠদান কৰাই আছোঁ। আজি বৰ্তমান আৰম্ভ হৈছে আৰু অহা কাইলৈৰ পৰা আমি অন্য শ্ৰেণীসমূহ আৰম্ভ কৰিম। দৰঙৰ পৰা চিন্ত কলিতা ৰিপৰ্ট, নিউজ 24 এনি।